আজি যিহেতু DLED এক্সাম 2026 বৰ্ষৰ কাউন্সেলিং কি হৈছে ষ্টাৰ্ট হৈছে। আজি হৈছে 28 জুলাই আৰু আজিৰ তাৰিখে কি হৈছে DLED এক্সামৰ কাউন্সেলিং ষ্টাৰ্ট হৈছে। আৰু এই কাউন্সেলিং আমি কি কৰিব লাগিব, সকলোৱে কৰিব লাগিব। যিসকল ষ্টুডেণ্টছে DLED এক্সাম দিছিলে, এণ্ট্ৰেঞ্চ এক্সাম দিছিলে, সকলোৱে আমি কি হয় কাউন্সেলিং কৰিব লাগিব। আৰু যিসকলে কাউন্সেলিং নকৰে তেওঁলোকৰ কি হৈছে নামটো এলটমেণ্ট লিষ্টত নাহিব। লাগিলে কোনোবাই যদি ফাৰ্ষ্ট ৰেংকো পাইছে আৰু সিহঁতে যদি কাউন্সেলিং কৰা নাই, তেতিয়াহ'লে তেওঁলোকে কি হয় ছিটবোৰ বা তেওঁলোকৰ নামত ছিট নাহিব। আৰু আমি কেনেদৰেনো কাউন্সেলিংবোৰ কৰিব লাগিব তাৰ ওপৰত এই ভিডিঅ'টো বনোৱা হৈছে। এতিয়া আমি কাউন্সেলিং কৰিবলৈ হ'লে আমি প্ৰথমতে কি হয় যিকোনো এটা ৱেবছাইটলৈ যাব লাগিব আৰু ৱেবছাইটটোত গৈ আমি তাত চাৰ্চ কৰিব লাগিব যে SCERT পেট চাৰ্চ কৰি দিব লাগিব। চাৰ্চ কৰি দিয়াৰ পিছত এনেধৰণৰ এটা কি হ'ব ৱেবছাইট খোল খাই যাব। আৰু এনেদৰে ৱেবছাইট খোল খোৱাৰ পাছত প্ৰথমতে আমি এটা ৱেবছাইট দেখিব পাৰোঁ যিটো SCERT লিখা আছে, সেইটোত আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আমি দেখিবলৈ পাওঁ যে ইয়াত এটা লগইনৰ অপশ্যন আছে আৰু সেই লগইন অপশ্যনটোত ক্লিক কৰি আমি প্ৰথমতে লগইন কৰি ল'ব লাগিব। আমি প্ৰথমতে লগইনটোত ক্লিক কৰি লগইন কৰি লোৱাৰ পাছত আমি এনেধৰণৰ এটা কি কৰিম ইণ্টাৰফেচ দেখিবলৈ পাম। আৰু আমি তললৈ স্ক্ৰল কৰি থাকিলে আমি দেখিম যে কেণ্ডিডেট লগইন, আমি নেট লগইন কৰিব লাগিব। এতিয়া আমি লগইন কৰাৰ তলত আমি দেখিবলৈ পাম যে ৰেজিষ্টাৰ্ড ফোন নাম্বাৰ আৰু ডেট অফ বাৰ্থৰ যোগেদিহে আমি কি কৰিব লাগিব লগইন কৰিব পাৰিম। তাৰ কাৰণে আমি প্ৰথমতে ৰেজিষ্টাৰ্ড ফোন নাম্বাৰটো আমি দি দিম। এতিয়া আমি প্ৰথমতে ৰেজিষ্টাৰ্ড ফোন নাম্বাৰত আমি ফোন নাম্বাৰটো দি দিম। এতিয়া ফোন নাম্বাৰটো ইয়াত আমি লিখি দিম। এতিয়া ফোন নাম্বাৰটো ইয়াত দিয়াৰ পাছত আমি তাৰ তলত কি কৰিব লাগিব ডেট অফ বাৰ্থটোও দিব লাগিব। এতিয়া ডেট অফ বাৰ্থটো ইয়াত দি দিম। এতিয়া ৰেজিষ্টাৰ ফোন নাম্বাৰ আৰু ডেট অফ বাৰ্থ দিয়াৰ পাছত আমি কি কৰিব লাগিব তললৈ স্ক্ৰল কৰি গ'লে আমি দেখিম যে লগইনৰ অপশ্যন এটা আছে। এতিয়া সেই লগইনৰ অপশ্যনটো আমি ক্লিক কৰিব লাগিব। লগইনৰ অপশ্যনটোত ক্লিক কৰাৰ পাছত আমি কি হৈছে এটা নতুন ৱেবছাইটলৈ গুচি যাম, যিটোত আমাৰ কি হৈছে আমাৰ কেণ্ডিডেটৰ নামৰ ডেছবৰ্ডখন কি হৈ যাব খোল খাই যাব। এতিয়া আমি তললৈ যদি স্ক্ৰল কৰি গৈ থাকোঁ তেতিয়া আমি কি হয় আমাৰ কেণ্ডিডেটৰ ইনফৰমেশ্যনবোৰ আমি দেখিবলৈ পাম। এতিয়া আমি তললৈ আমি স্ক্ৰল কৰি গৈ থাকিলে আমি তলত দেখিবলৈ পাম যে ইয়াত লিখা আছে ৰিজাল্ট ফৰ পেট 2026। এতিয়া ইয়াত আমি কি হয় সকলোবোৰ ওলাই যাব, ডিষ্ট্ৰিক্ট কোনটো হয়, ৰোল নাম্বাৰ কি হয়, ষ্ট্ৰীম আৰু মাৰ্কছনো আমি কিমান পাইছিলোঁ ইয়াত ওলাব। তাৰ তলতে আমি দেখিবলৈ পাম যে ক্লিক হিয়েৰ টু প্ৰচিড উইথ অনলাইন কাউন্সেলিং, মানে ইয়াত কাউন্সেলিং হৈ আছে। এতিয়া আমি ইয়াত ক্লিক কৰি কাউন্সেলিঙৰ ৱেবছাইটটোলৈ গুচি যাম। এতিয়া এইটো আমি টিপি দিয়াৰ পাছত আমি এনেধৰণে কি হয় কাউন্সেলিঙৰ আমি ষ্টেটাছটোত সোমাই যাম। এতিয়া ইয়াত তলত দেখিবলৈ পাইছে যে এভেইলেবল ইনষ্টিটিউটনো কোনবোৰ আছে আমি নগাঁৱত। এতিয়া আমি এনেধৰণে কোনবোৰ গভৰ্ণমেণ্ট আৰু কোনবোৰ প্ৰাইভেট তলত লিখা আছে দেখিছানে প্ৰতিখন কলেজৰ তলতে। এতিয়া আমি প্ৰথমতে আমাৰ প্ৰিফাৰেঞ্চবোৰ ইয়াত দি পিনি কি কৰিম দি দিব লাগিব। এতিয়া আমি প্ৰথম প্ৰিফাৰেঞ্চবোৰ দি লৈছোঁ। প্ৰথম প্ৰিফাৰেঞ্চটো যিটোত প্ৰথম প্ৰিফাৰেঞ্চ দিবা সেইটোত প্লাছ চিনটো কাষত থকা প্লাছ চিনটোত পিটিকি দিব লাগিব। এতিয়া আমি প্ৰথমতে DIETত প্ৰথমতে দিম, সেইকাৰণে প্লাছ চিনটো প্ৰথমতে দিম ইয়াত। এইটো হৈ গ'ল। তাৰপিছত দ্বিতীয়তে আমি গভৰ্ণমেণ্টত দিম CTEত, তাৰপিছত দিম আমি নৰ্মেল স্কুল, তাৰপিছত আছে BTC ৰাহা। তাৰপাছত আমি কি হয় ইয়াত প্ৰাইভেটবোৰতো দিব পাৰোঁ। এতিয়া আমি প্ৰাইভেটবোৰত দি দিছোঁ। এতিয়া গোটেইকেইটাৰ চিলেক্ট কৰাৰ পাছত আমি কি কৰিব লাগিব তলত যে আছে ছেভ এণ্ড প্ৰচিড সেইটোত টিপি আমি কি কৰিব লাগিব বা ক্লিক কৰি আমি ছেভ কৰি দিব লাগিব। আৰু এবাৰ ছেভ কৰাৰ পাছত ইয়াক আকৌ চেঞ্জ কৰিব পৰা নাযাব। এতিয়া সেইকাৰণে আমি কনফাৰ্মেশ্যন দি ল'ম। ছেভ এণ্ড প্ৰচিডটোত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত তলত লিখা আছে যে কনফাৰ্ম প্ৰিফাৰেঞ্চ, আৰু ইয়াক কি কৰিব চেঞ্জ কৰিব পৰা নাযাব। আৰু তলত লিখা আছে যে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ছেভ দিছ প্ৰিফাৰেঞ্চেছ, মানে কৈছে যে আপুনি এই প্ৰিফাৰেঞ্চকেইটা দিব বিচাৰিছেনে।
যদি বিচাৰিছে য়েছ ছাবমিট কৰিব আছে, আমি ইয়াত ছাবমিট অপশ্যনটোত ক্লিক কৰি দিম। ইয়াক আকৌ আমি চেঞ্জ নকৰোঁ আৰু প্ৰিফাৰেঞ্চেছ ছাবমিটেড ছাকচেছফুলি দেখালে, যিহেতু আমাৰ কি হয় প্ৰিফাৰেঞ্চেছবোৰ হৈ গৈছে। ইয়াত অ'কে ক্লিক কৰি দিম। এতিয়া আমি তলত যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে আমাৰ এইবোৰ দিয়া হৈ গৈছে। আৰু পাছত আমি যিহেতু এই কাউন্সেলিংখন আমি কি কৰি ল'ব পাৰোঁ, শেষত আমি ডাউনলোড কৰি ল'ব পাৰোঁ। আমাৰ কি হয় চাৰ্টিফিকেটবোৰো চাই ল'ব পাৰোঁ। আৰু শেষত কি হয় ডিক্লেৰেশ্যন ফৰ্ম দি পিনি আমি ফাইনেল কনফাৰ্ম এণ্ড ছাবমিট কৰি দিম। তাৰপিছত য়েছ ছাবমিট ফাইনেলত ক্লিক কৰিম। আৰু কি হৈছে আমাৰ প্ৰিফাৰেঞ্চেছবোৰ ছাবমিটেড ছাকচেছফুলি হৈ গৈছে। তেওঁকে ক্লিক কৰিম। আৰু এতিয়া আমাৰ আৰু কৰিব লগা একো নাথাকে। এতিয়া আমি এই একনলেজ শ্লিপটো আমি ডাউনলোড কৰি ল'ব পাৰোঁ, বা এডমিটটো কি কৰিব পাৰোঁ ডাউনলোড কৰি ল'ব পাৰোঁ। আৰু একনলেজ শ্লিপ বা এডমিটটো আমাৰ প্ৰয়োজন হ'ব, কাৰণ যদি আমি ছিট পাই যাওঁ তেতিয়া তাত আমি এডমিশ্যন ল'বৰ বাবে এইবোৰ প্ৰয়োজন হ'ব। আমি এডমিটটো ডাউনলোড কৰি লওঁ, যিহেতু আমাৰ এডমিট এইটো। এডমিটটো ডাউনলোড হৈ গৈছে। এতিয়া আমি একনলেজ শ্লিপটো ডাউনলোড কৰি লওঁ। এতিয়া একনলেজ শ্লিপটো আমাৰ ডাউনলোড হৈ গৈছে। ইয়াতে আমাৰ কামখিনি সকলো কি হৈ যায় সমাপ্ত হৈ যায়।